ঈশ্বৰ ভক্তি ভক্তি হ'ল ঈশ্বৰৰ প্ৰতি থকা একান্ত অনুৰাগ অৰ্থাৎ শ্ৰদ্ধা আৰু গভীৰ আসক্তি। জ্ঞান আৰু ভক্তিৰ দ্বাৰা মনুষ্য ঈশ্বৰৰ কাষ চাপি যাব পাৰে। ঈশ্বৰক পোৱাৰ একমাত্ৰ উপায় হ'ল ভক্তি। অহংকাৰ হ'ল ইয়াৰ প্ৰধান অন্তৰায়। ভক্তিয়ে তিনিটা কাম কৰিব পাৰে। ব্যক্তি এজনৰ জড়তা নাশ কৰিব পাৰে, দ্বিতীয়তে মনৰ অজ্ঞানতা দূৰ কৰিব পাৰে আৰু তৃতীয়তে পাৰ্থিৱ দেহৰ বিষয় বাসনা বিনাশ ঘটাব পাৰে। ঈশ্বৰ সৰ্বব্যাপী, সৰ্বদ্ৰষ্টা আৰু সৰ্বকৰ্তা। বিভিন্ন পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হ'ল হৰিভক্তি। ভক্তি কৰিবলৈ প্ৰথমে ভক্ত হ'ব লাগিব। যি জনাই শুদ্ধ মন চিতে ঈশ্বৰক ভক্তি কৰে, ঈশ্বৰৰ নিৰ্দেশনা মানি চলে, তেওঁৱেই হ'ল ভক্ত। যিজন ভক্তই আধ্যাত্মিক জ্ঞান আহৰণ কৰি আত্মাৰ মংগলৰ বাবে নিস্বাৰ্থভাৱে কাম কৰে, সেইজন লোকেহে ঈশ্বৰৰ প্ৰিয় ভক্ত হ'ব পাৰে। ঈশ্বৰ এজনেই, তেওঁৱেই হৈছে নিৰাকাৰ পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণ বা বিষ্ণু। ভক্তসকলৰ বাবে ভগৱান শ্ৰীকৃষ্ণই হৈছে সৎ, চিত আৰু আনন্দ। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, যি চিৰন্তন। মানৱ আত্মাৰ মুক্তিৰ বাবে শুদ্ধ চিত্তে ভগৱানক ভক্তি কৰিব লাগে। শংকৰদেৱে ভক্তি কৰিবলৈ ৯ বিধ ভক্তিৰ কথা কৈছে। ক্ৰমে শ্ৰৱণ, কীৰ্তন, স্মৰণ, বন্দন, অৰ্চন, পদসেৱন, সখিত্ব, দাস্য ভক্তি আৰু আত্মা নিবেদন। এই ৯ বিধ ভক্তিৰ যোগেদি ঈশ্বৰৰ কৃপা প্ৰাৰ্থী হৈ সংসাৰৰ বৈতৰণি পাৰ হ'ব পাৰি। ভক্তি কৰিবলৈ তপ, জপ, যজ্ঞ, দানৰ কোনো প্ৰয়োজন নাই। ঋষি নহ'লেও হ'ব, সকলো শাস্ত্ৰ নাজানিলেও হ'ব। মাত্ৰ তুমি ভক্ত হৈ ভক্তি কৰিলে নাৰায়ণক তুষ্ট কৰিব পাৰিব। ভক্ত প্ৰহ্লাদৰ মতে নিগুণা ভকতি, কেৱলা ভকতি আৰু সপ্ৰেমা ভকতি কথা উল্লেখ আছে। গীতাত বৰ্ণনা মতে কৰ্মযোগ, জ্ঞানযোগ আৰু সংখ্যা যোগৰ শেষত ভক্তি যোগকহে উত্তম যোগ বুলি কৈছে। আচলতে ভক্তিতহে ভগৱান তুষ্ট হয়। অসাৰ সংসাৰ নাই ইহাত বিশ্বাস, জানি হৰি ভকতিক কৰিও অভ্যাস। ভক্তি মাৰ্গ দুটা, প্ৰবৃত্তি মাৰ্গ আৰু নিবৃত্তি মাৰ্গ। প্ৰবৃত্তিয়ে বিচাৰে স্বৰ্গ সুখ আৰু নিবৃত্তিয়ে বিচাৰে বৈকুণ্ঠ সুখ। নিবৃত্তি মাৰ্গেই হৈছে উত্তম পথ। দেৱৰো দুৰ্লভ ঈশ্বৰ কৃষ্ণক ভকতিহে কৰে বৈশ্য। আগম নিগম গীতা ভাগৱত শাস্ত্ৰৰ এহি ৰহস্য। শ্ৰদ্ধা হ'লেহে জ্ঞান লাভ হয় আৰু জ্ঞানৰ পৰাই ভক্তি উপজে। গুৰু নহ'লে ভক্তিৰ মুক্তিদাতা আন নাই। ভকতিৰ বলত ঈশ্বৰক হৃদয়তে পাব পাৰি। সমস্ত ভূতৰ তুমি আছা হৃদয়ত, তত্ত্ব নাপাই তোমাক বিচাৰে বাহিৰত। গুৰুৰ ৰূপতে ঈশ্বৰে আমাক দৰ্শন দিয়ে আৰু সৎ পথত চলিবলৈ জ্ঞান দিয়ে। আমাৰ হৃদয়ত থকা চৈতন্য শুদ্ধ হ'লেহে ভকতিৰ পথ বাছি ল'ব পাৰে। এই ভকতিৰ পথৰ পৰাই নিজৰ দেহ মন্দিৰত থকা সেই পৰম সত্তাৰ জ্যোতি দৰ্শনৰ সৌভাগ্য ঘটে। পৰম ভক্তসকলৰহে ঈশ্বৰৰ প্ৰতি অচলা ভক্তি থাকে। তুমি ইষ্টদেও মোৰ হৃদয়ৰে বন্ধু, সদা ৰৌক তোৱা পাৱে ভক্তি এক বিন্দু। ভগৱানে প্ৰকৃতিক তিনিটা গুণেৰে সজাইছে, সত, ৰজ আৰু তম। ভক্তি মাৰ্গত এই তিনি গুণক অতিক্ৰম কৰিব পাৰিলেহে বৈকুণ্ঠৰ সুখ এই মৰততে ভোগ কৰিব পাৰে। শ্ৰীকৃষ্ণই সখা উদ্ধৱক পৰম তত্ত্বৰ ব্যাখ্যা কৰোঁতে কৈছিল, সমস্ত শ্ৰুতি স্মৃতি প্ৰবৃত্তি আৰু নিবৃত্তিৰ সকলো পথ ত্যাগৰ অন্তত ময়ে সমস্ত প্ৰাণীৰ আত্মা। সেয়ে মোৰ চৰণত শৰণ লোৱা। সৰ্বধৰ্মাম পৰিত্যাজ্য নামেকং শৰণং ব্ৰজ। হৰি ভকতি এৰি আন পথে কাহাৰো নাহি মুকুতি। পৰম বেদান্ত গীতা ভাগৱতংগ শাস্ত্ৰৰ এহি যুগতি। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়। ভকত, ভকতি আৰু ভগৱান এই তিনিও পৰস্পৰৰ লগত সম্পৰ্কিত। সেয়ে নামঘোষাত কৈছে, মোৰ সৰ্বোত্তম এই দুই পাৱে কৰে নমস্কাৰ। ভক্তিভাৱে তাৰ মোৰ এৰা এৰি নাহি কদাচিৎ। এই বিশ্বাসেৰে পৰম ভক্তসকলে সংসাৰৰ ধৰ্ম পালন কৰিও, গৃহাশ্ৰমী লোকে পদুম ফুল পানীৰ মাজত থাকিও নিতিতাৰ দৰে চিত্তশুদ্ধিৰে নিষ্কাম ভকতিত নিমজ্জিত হৈ নিজকে ঈশ্বৰৰ চৰণত সমৰ্পণ কৰে। ইয়াৰ দ্বাৰাই দাপোণত নিজৰ প্ৰতিবিম্ব দেখাৰ দৰে হৃদয়তো পৰমাত্মাৰ প্ৰতিবিম্ব দেখিবলৈ পায়।
যিজনে কাৰো সহায় নিবিচাৰি কোনো ফলৰ কামনা নকৰি কেৱল হৰিত ভকতি কৰে তেওঁহে ভকতিৰ সুখ উপলব্ধি কৰিব পাৰে আৰু তেওঁৱেই হ'ল ঈশ্বৰৰ পৰম ভক্ত।